বৈবাহিক সম্পৰ্ক তথা পাৰিবাৰিক জীৱন অৰ্থাৎ বিবাহিত জীৱনৰ ক্ষেত্ৰত কোৰাণ মজিদৰ কেনেধৰণৰ ভূমিকা আছে অৰ্থাৎ আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক কেনেধৰণৰ নিৰ্দেশনা দিছে এই শীৰ্ষক আলোচনাৰ আজিৰ 730 নং খণ্ডটিৰ তৃতীয়টি পৰ্বৰ মাজলৈ প্ৰিয় দৰ্শকবৃন্দ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আশা কৰিছো যাতে প্ৰত্যেকে আল্লাহৰ এনে ধৰণৰ বাস্তৱ বাৰ্তাসমূহৰ প্ৰতি আকৰ্ষিত হওক, আল্লাহৰ যি পথ সেই পথ যাতে আমি প্ৰত্যেকেই চিনি পাবৰ বাবে কোৰাণ মজিদ বুজি পঢ়াৰ বাবে চেষ্টা কৰোঁ আৰু আমি যিমানসমূহ ভ্ৰান্ত ধাৰণা ভ্ৰান্ত বিশ্বাস অমূলক কথা বতৰাৰ মাজত সোমাই যুগে যুগে কালে কালে পৰম্পৰাগতভাৱে আমি ধৰ্ম চলাই আহিছোঁ, তেনেধৰণৰ বিভ্ৰান্তিকৰ সকলো বিষয়ৰ পৰা ওলাই আহি আল্লাহৰ এই কিতাপৰ মাজলৈ যাতে প্ৰত্যেকেই আগুৱাই আহে সেই আশাৰেই প্ৰকৃততে আমি বিগত সময়ছোৱাত আল্লাহৰ আদেশ অনুযায়ী আল্লাহৰ কিতাপ আমি সমাজৰ মাজত প্ৰচাৰ কৰাৰ চেষ্টা কৰি আহিছোঁ। আশা ৰাখিছোঁ যিয়ে আল্লাহৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাব তেনে প্ৰত্যেকগৰাকী পুৰুষ তথা মহিলাৰ ইহকাল তথা পৰকাল সুৰক্ষিত হ'ব বুলি আল্লাহ সুবহানাহু ওয়া তাআলাই স্বয়ং নিজেই আমাক গ্যাৰাণ্টি দিছে। আমি যদি সঁচাকৈয়ে আল্লাহৰ কথা বতৰাৰ ওপৰত বিশ্বাসী, পৰকালৰ ওপৰত বিশ্বাসী, তেন্তে আহক প্ৰতিদিনৰ দৰে আমি সদায় আপোনালোকক আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ এই বাস্তৱ কথা বতৰাসমূহৰ মাজলৈ। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক যিয়ে য'তে আছে সকলো শান্তিৰে থাকক, কুশলে থাকক আৰু আমাৰ প্ৰত্যেকগৰাকী দৰ্শকৰ প্ৰতি আমি জনাইছোঁ আমাৰ আন্তৰিক হিয়া ভৰা অভিবাদন, সালামুন আলাইকুম। ইতিমধ্যে এই শীৰ্ষক আলোচনাৰ আমি দুটি পৰ্ব অতিক্ৰম কৰিছোঁ। উক্ত দুটি পৰ্বত কোৰাণ মজিদৰ আয়াতৰ তথ্যেৰে আমি বৈবাহিক সম্পৰ্কই হওক, স্বামী স্ত্ৰীৰ দৈহিক মিলনেই হওক বা স্বামীৰ মৃত্যুৰ পাছত কেনেধৰণে 4 মাহ 10 দিন মহিলাগৰাকীক ইদ্দত পালন কৰিবৰ বাবে আল্লাহ সুবহানাহু ওয়া তাআলাই আদেশ কৰিছে, তেনেধৰণৰ বিষয়সমূহ আমি ইতিমধ্যে আপোনালোকৰ মাজত আলোচনা কৰিছোঁ। গতিকে প্ৰসংগৰ সেই ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি আহক আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ কোৰাণ মজিদৰ 2 নং সূৰা আল বাকাৰাৰ 240 নং আয়াতটিৰ মাজলৈ। প্ৰিয় দৰ্শকবৃন্দ, সাংসাৰিক জীৱনৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু ওয়া তাআলাই উল্লেখ কৰা আয়াতসমূহ আমি সাধ্যানুসৰি আপোনালোকৰ বাবে উলিয়াই অনাৰ চেষ্টা কৰিছোঁ। ইয়াত বিভিন্ন প্ৰকাৰৰ বিষয় সন্নিৱিষ্ট হৈছে। আমি আশা ৰাখিম গুৰুত্ব সহকাৰে প্ৰত্যেকেই যাতে আল্লাহৰ এই আয়াতৰ যি প্ৰচাৰ চলি আছে সেই প্ৰচাৰ প্ৰাথমিক অৱস্থাত শ্ৰৱণ কৰক, তাৰ পাছত আল্লাহৰ কিতাপৰ দ্বাৰা বিষয়বস্তুসমূহ ভেৰিফাই কৰক আৰু আল্লাহৰ এই বাস্তৱ কথা বতৰাসমূহৰ প্ৰতি আগুৱাই আহক। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আন এটি বিষয় আল্লাহ সুবহানাহু ওয়া তাআলাই উল্লেখ কৰিছে কোৰাণ মজিদৰ 2 নং সূৰা আল বাকাৰাৰ 240 নং আয়াতত। গতিকে সকলোকে আমন্ত্ৰণ জনাইছোঁ 2 নং সূৰা আল বাকাৰাৰ 240 নং আয়াতটিৰ মাজলৈ। বিস্মি আল্লাহ আর রহমান আর রাহিম। রব্বি জিদনি ইলমান। আল্লাহৰ ওচৰত সদায় আমি দোৱা বিচাৰিছোঁ যাতে আল্লাহ সুবহানাহু ওয়া তাআলাই বিশেষকৈ এই কোৰাণ মজিদৰ জ্ঞানেৰে আমাক জ্ঞানী কৰক, আমাৰ জ্ঞান বৃদ্ধি কৰি দিয়ক, কোৰাণৰ দৰ্শন আমাক বুজাৰ বাবে আল্লাহ সুবহানাহু ওয়া তাআলা আমাৰ সহায়ক হওক। গতিকে 240 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে ওয়া আল্লাযিনা ইয়াতাওয়াফাউনা মিনকুম, আৰু যিসকলে ইয়াতাওয়াফাউনা মিনকুম তোমালোকৰ মাজৰ পৰা যিসকল ৱাফাত হৈ যায়, অৰ্থাৎ আল্লাহে এই পৃথিৱীৰ পৰা প্ৰত্যাহাৰ কৰি আল্লাহে যিসকলক তুলি লৈ যায়, অৰ্থাৎ যিসকলে মৃত্যুবৰণ কৰে, তেনে
সম্পৰ্কীয় আল্লাহ সুবহানাহু ওয়া তাআলা ইয়াত আদেশ কৰিছে এনেধৰণেৰে যে ওয়াল্লাযীনা ইয়াতাৱাফাউনা মিনকুম, আৰু যিসকলে ৱাফাত কৰে তোমালোকৰ মাজৰ পৰা, ওয়ায়াজাৰুনা আজৱাজান ৱাসিয়াতান, ওয়ায়াজাৰুনা আৰু এৰি থৈ যায়, আজৱাজান ৱাসিয়াতান তেওঁৰ সংগী সম্পৰ্কত ৱসিয়ত কৰি থৈ যায়। মন কৰিব, লি আজৱাজিহিম সিহঁতৰ জাউজসকলৰ বিষয়ে, তোমালোকৰ মাজৰ পৰা যিসকল ৱাফাত হৈ যায় অৰ্থাৎ মৃত্যুবৰণ কৰে আৰু মৃত্যুৰ প্ৰাক মুহূৰ্তত তেওঁলোকে তেওঁলোকৰ স্ত্ৰীসকলৰ বাবে ৱসিয়ত কৰি যায় এনেধৰণৰ যে লি আজৱাজিহিম, ৱসিয়তটো এনেধৰণৰ যে সিহঁতৰ স্ত্ৰীসকলৰ বাবে মাতাআন ইলা আল হাউলি, যাতে প্ৰভিজন কৰি দিয়ে, সুবিধা কৰি দিয়ে, মাতাআন ইলা আল হাউলি এবছৰৰ কাৰণে। বিষয়টি এনেধৰণৰ, আল্লাহে কৈছে তোমালোকৰ মাজৰ যদি কোনোবাই ৱাফাত কৰে আৰু এৰি থৈ যায় তেওঁ পত্নীসকলৰ বাবে ৱসিয়ত, ৱসিয়তটো হৈছে যে এবছৰৰ বাবে স্বামী ইন্তেকাল হৈ গ'লে তেওঁৰ স্ত্ৰীক যাতে তেওঁলোকৰ পৰিয়ালৰ লোকসকলে এবছৰৰ বাবে ভৰণ পোষণৰ ব্যৱস্থা কৰে। গাইৰা ইখৰাজিন, আৰু যাতে খাৰাজা কৰি নিদিয়ে, অৰ্থাৎ স্বামীৰ মৃত্যুৰ পাছত পৰিয়ালৰ পৰা যাতে মহিলাগৰাকীক উলিয়াই নিদিয়ে, নিজ গৃহলৈ পঠাই নিদিয়ে, সেই কথাটো কৈছে। আল্লাহৰ বিধানসমূহৰ মাজত ইও এক অন্যতম বিধান। যদিহে মৃত্যুৰ সময়ত কৈছে যে পুৰুষসকলে যদি ৱসিয়ত কৰি যায় তেওঁলোকৰ স্ত্ৰীসকলৰ সন্দৰ্ভত যাতে এবছৰৰ বাবে স্ত্ৰীক অন্ততঃ ভৰণ পোষণৰ ব্যৱস্থা কৰি ৰাখে আৰু তেওঁলোকক যাতে উলিয়াই নপঠিয়ায়। তাৰ পাছত কৈছে ফাইন খাৰাজনা, আৰু যদি তেওঁলোক নিজে ওলাই যায়, স্বামীৰ মৃত্যুৰ পিছত মহিলাই যদি স্বামীৰ গৃহত নাথাকি যদি নিজে তেওঁলোকে ওলাই যায়, ফালা জুনাহা আলাইকুম, তেতিয়া তোমালোকৰ ওপৰত কোনো অপৰাধ নহ'ব। ফি ফাআলনা ফি আনফুসিহিন্না মিন মা'ৰুফিন, মহিলাগৰাকী যদি স্বামীৰ মৃত্যুৰ পাছত স্বামী গৃহ এৰি ওলাই যায় তেন্তে হলে পৰিয়ালৰ সেই লোকসকলৰ ওপৰত কোনো অপৰাধ নাথাকিব। ফি মা ফাআলনা, যিটো বিষয়ত যি সিদ্ধান্ত মহিলাগৰাকীয়ে লৈছে, ফি আনফুসিহিন্না সিহঁতৰ নিজৰ বাবে, মিন মা'ৰুফিন নীতিসংগতভাৱে যদি ভাল ধৰণে মহিলাসকলে স্বামীৰ ইন্তেকালৰ পিছত পৰিয়ালৰ লোকসকলক কৈ যদি তাৰ পৰা বিদায় লৈ নিজ গৃহলৈ হওক বা আন স্থানলৈ যদি নীতিসংগতভাৱে ওলাই যায় তেন্তে পৰিয়ালৰ লোকসকলৰ কোনো অপৰাধ নহ'ব বুলি কৈছে। ওয়াল্লাহু আজিজুন হাকিম, যিহেতু আল্লাহ মহাপৰাক্ৰমী আৰু সকলো জ্ঞানৰ অধিকাৰী। গতিকে আল্লাহৰ এই বিধানত আমি দেখিলোঁ যে পুৰুষসকল ইন্তেকালৰ সময়ত যদি মহিলাসকলৰ সন্দৰ্ভত পৰিয়ালৰ লোকসকলক ওসিয়ত কৰে যে তেওঁৰ মৃত্যুৰ পিছত যাতে এবছৰৰ বাবে এই মহিলাগৰাকীৰ ভৰণ পোষণৰ ব্যৱস্থা কৰি দিয়ে, আৰু আল্লাহে আদেশ কৰিছে মহিলাগৰাকীক যাতে ঘৰৰ পৰা উলিয়াই নপঠিয়ায়। কিন্তু মহিলাগৰাকীয়ে যদি নিজ সিদ্ধান্ত মতে আলোচনা বিলোচনা মৰ্মে যদি স্বামী গৃহ ত্যাগ কৰি নিজৰ সিদ্ধান্তত ওলাই যায় তেন্তে স্বামীৰ পৰিয়ালৰ লোকৰ কোনো অপৰাধ নহ'ব বুলি কৈছে। গতিকে পৰিয়ালকেন্দ্ৰিক বিধানসমূহৰ ভিতৰত ইও এক অন্যতম বিধান। আহক প্ৰিয় দৰ্শকবৃন্দ, ইয়াৰ পাছত আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ 4 নং সূৰা আন নিছাৰ 19 নং আয়াতটিৰ মাজলৈ।
4 নং সূরা আন-নিসাৰ 19 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলা আন এটি বিধান দিছে। ইয়াত কৈছে যে ইয়া আইয়ুহাল্লাযীনা আমানু, বিশ্বাসীসকলক আল্লাহে সম্বোধন কৰি কৈছে যে হে লোকসকল, আল্লাযীনা আমানু, যিসকলে বিশ্বাস আনিছা, তেওঁলোকৰ প্ৰতি আল্লাহৰ আহ্বান এনেধৰণৰ যে লা ইয়াহিল্লু লাকুম, যে তোমালোকৰ বাবে বৈধ নহয়। মন কৰিব, বহুতো দৰ্শন সোমাই আছে আয়াতসমূহৰ মাজত। 4 নং সূৰা আন-নিসাৰ 19 নং আয়াতত আল্লাহে বিশ্বাসী লোকসকলক সম্বোধন কৰি কৈছে লা ইয়াহিল্লু লাকুম, যে তোমালোকৰ বাবে বৈধ নহয় আন তাৰিছুন নিsaa কাৰহান, যে ফোৰ্সফুলি মহিলাসকলৰ তোমালোক উত্তৰাধিকাৰী, অৰ্থাৎ স্বামী হ'বলৈ ফোৰ্সফুলি কোনো মহিলাক সম্বন্ধৰ মাজলৈ আনিব নোৱাৰিব। যদিহে আমি বিশ্বাসী হওঁ, আল্লাহে কৈছে তোমালোকৰ বাবে বৈধ নহয় যে মহিলাসকলক ফোৰ্সফুলি, মহিলাৰ যদি মত নাথাকে তেন্তে জোৰ জবস্তি সেই মহিলাৰ স্বামীৰ অধিকাৰ লোৱাটো কোনো বিশ্বাসী পুৰুষৰ বাবে বৈধ নহয়। তাৰ পাছত কৈছে ৱালা তা'দুলু হুন্না, আৰু সিহঁতক কষ্ট নিদিবা। কেইবাটাও পাৰ্টত আছে আয়াতটো, মন কৰিব। আয়াতৰ প্ৰথম অংশত ক'লে বিশ্বাসী লোকসকলক যে তোমালোকৰ বাবে বৈধ নহয় কোনো মহিলাক জোৰ জবস্তি কৰি তোমালোকে ফোৰ্সফুলি যে তোমালোকৰ আণ্ডাৰত আনি তোমালোকে সম্বন্ধ কৰিবা, নিকাহ কৰিবা, এই কথা বৈধ নহয় যদিহে মহিলাগৰাকীৰ মত নাথাকে। আন এটি দিশ কৈছে একেটা আয়াততে ৱালা তা'দুলু হুন্না লিতাজহাবু বিবাদি মা আতাইতুমুহুন্না। তাৰ পাছত যি পৰিয়াল, স্বামী স্ত্ৰীৰ ক্ষেত্ৰত কৈছে যে ৱালা তা'দুলু হুন্না, আৰু সিহঁতক অৰ্থাৎ তোমালোকৰ স্ত্ৰীসকলক কষ্ট নিদিবা, তেওঁলোকক ডিফিকাল্টিৰ মাজত নেপেলাবা। লিতাজহাবু বিবাদি মা আতাইতুমুহুন্না, তোমালোকে সিহঁতক স্ত্ৰী হিচাপে ইতিমধ্যে যিসমূহ গিফ্ট দিছা বা স্ত্ৰীক তোমালোকে যিসমূহ বস্তু, টকা পইচা, মাল যিয়ে হওক নক, ইতিমধ্যে তোমালোকে যি তোমালোকৰ অংশৰ পৰা যিসমূহ দিছা, তেওঁলোকক কষ্ট দি সেই বস্তুসমূহ তোমালোকে ঘূৰাই নলবা। ইল্লা আন তা'তিনা বিফাহিছাতিন মুবায়্যিনাতিন, কণ্ডিশ্যন দিছে যে এখন সুস্থ পৰিয়ালৰ মাজত স্বামীক কৈছে যে তোমালোকে ইতিমধ্যে তোমালোকৰ স্ত্ৰীসকলক যি দিছা তাৰ পৰা তেওঁলোকক কষ্ট দি কেতিয়াও যি দিলা তেওঁলোকক তাৰ পৰা ঘূৰাই নলবা। ইল্লা, ব্যতিক্ৰমী এটা পইণ্ট আনিছে আল্লাহে যে আন ইয়াতিহিন্না বিফাহিছাতিন মুবায়্যিনাতিন, যদিহে সেই মহিলা স্পষ্ট কোনো অশ্লীলতাৰ কামত যদি লিপ্ত হয়, তেতিয়া সিহঁতৰ পৰা যদি যি দিয়া গৈছিল স্বামীয়ে সেইখিনি ঘূৰাই ল'লে অপৰাধ নহ'ব। অন্যথা স্বামীয়ে স্ত্ৰীক যি যি দিছে তেওঁৰ জীৱনকালত, সেই বস্তুৰ কোনো অংশ স্ত্ৰীসকলক মনত কষ্ট দি ঘূৰাই ল'বলৈ মনা কৰিছে। কিমান সূক্ষ্ম সূক্ষ্ম কথা আল্লাহ সুবহানাহু ওয়া তাআলাই কুৰাণ মজিদত উল্লেখ কৰিছে, মন কৰিব। তাৰপিছত কৈছে ৱাআছিৰুহুন্না বিল মা'ৰুফি, যে খুব সুন্দৰভাৱে, বিল মা'ৰুফি, ন্যায়সংগতভাৱে, সুন্দৰভাৱে মিলা প্ৰীতিৰ মাজত তোমালোকে পাৰিবাৰিক সংসাৰ কৰি থাকা। ফাইন কাৰিহতুমুহুন্না,
আৰু যদি তোমালোকৰ এই সংসাৰৰ মাজত ফাইন আৰু যদি কাৰিহতুমুহুন্না সিহঁতক যদি কোনো কথাত তোমালোকে বেয়া পাইছা, পুৰুষসকলক কৈছে যে যদি কিবা কাৰণত তোমালোকৰ সাংসাৰিক জীৱনত যদি তোমালোকে তোমালোকৰ স্ত্ৰীসকলক বেয়া পাইছা, ফাআসা তেন্তে এনে অৱস্থাও হ'ব পাৰে, এনেও আশা কৰিব পাৰি, আন তাক ৰাহু চাইআন যি বিষয়তেই হওক তোমালোকে তেওঁলোকক নিন্দা কৰিছা বা বেয়া পাইছা, ওয়া ইয়াজআলাল্লাহু ফিহি খাইৰান কাসীৰান তোমালোকে বেয়া পোৱা বিষয়টোৰ মাজত ওয়া ইয়াজআলাল্লাহু আৰু আল্লাহে কৰি দিব পাৰে ফিহি তোমালোকে বেয়া পোৱা বিষয়টোৰ মাজত খাইৰান কাসীৰান বহুত ভাল থাকিব পাৰে। তোমালোকৰ নিজস্ব বিবেক নিজস্ব সিদ্ধান্তত তোমালোকে যিকোনো কিবা এটা বিষয়ত যদি তোমালোকৰ পত্নীসকলক বেয়া পাইছা, তেন্তে এনেধৰণৰ কথাওতো আশা কৰিব পৰা যায় যে তোমালোকে বেয়া পোৱা বিষয়ৰ ওপৰত আল্লাহে বহুতো ভাল নিহিত কৰি ৰাখিব পাৰে। প্ৰিয় দৰ্শকবৃন্দ, এনে আয়াতসমূহ আমি খুব বিশ্লেষাত্মক দৃষ্টিভংগীৰে চাব লাগিব। এজনে আনজনক বেয়া পাবলৈ যাওঁতে ইয়াৰ মূল কাৰণটো হৈছে যে স্বামীয়ে বিচৰা মতে হয়তো স্ত্ৰীয়ে তেনেধৰণে চলা নাই। এতিয়া স্বামীয়ে যিটো বিচাৰিছে তেওঁ নিজস্ব লাইকছ এণ্ড ডিছলাইকছৰ ওপৰত ভিত্তি কৰিও তেওঁ বিচাৰিব পাৰে। তেওঁৰ মনোপুত নোহোৱাৰ বাবে, মন কৰিব, তেওঁৰ নিজস্ব মনোপুত নোহোৱাৰ বাবে যদি স্ত্ৰীগৰাকীক কোনো কাৰণত বেয়া পাইছে, আল্লাহে কৈছে যে তোমাৰ মনত যি বিষয়ৰ বাবে তুমি বেয়া পাইছা তাত আল্লাহে বহুতো ভাল নিহিত কৰি ৰাখিব পাৰে। ভাল পোৱা বেয়া পোৱা মানুহৰ প্ৰকৃততে নিজস্ব চইচৰ ওপৰত ভিত্তি কৰে। পুৰুষেই হওক বা মহিলাই হওক বা আন যিকোনো পুৰুষৰ মাজতেই হওক বা নাৰীসকলৰ মাজতেই হওক, এজনে আনজনক বেয়া পোৱাৰ মূল কাৰণটোৱে হৈছে যে তেওঁ নিজে বিচৰা মতে আনক নোপোৱাৰ বাবেই প্ৰকৃততে বেয়া পোৱা পুই হয়। সেই দিশটোৱে আল্লাহে কৈছে যে তোমাৰ নিজস্ব বিষয়ৰ ওপৰত তুমি যিটো কথাত বেয়া পাইছা তাৰ মাজত বহুতো ভাল থাকিব পাৰে। স্বামীৰ বিভিন্ন বিষয় যিসমূহ বিষয় প্ৰকৃততে ভাল নহয়, ভাল কেৰেক্টাৰ নহয়, ভাল চৰিত্ৰ নহয়, তেনে চৰিত্ৰসমূহক যদি মহিলাসকলে বাৰম্বাৰ আপত্তি কৰি থাকে তেন্তে তেনে স্বামীয়ে স্বাভাৱিকভাৱে মহিলাসকলক বেয়া পাব পাৰে। গতিকে এনে সংক্ৰান্ততেই প্ৰকৃততে এনেবোৰ দিশতেই আল্লাহ সুবহানাহু ওয়া তাআলা আয়াতটো কৈছে যে তুমি যি বিষয়ক লৈ তোমাৰ স্ত্ৰীক তুমি বেয়া পাইছা সেই বিষয়টো মাজত আল্লাহৰ বহুতো ভাল সোমাই থাকিব পাৰে। গতিকে বিষয়বস্তুসমূহ আমি বুজিবৰ বাবে আয়াতসমূহৰ দৰ্শন বুজিবৰ বাবে আমি প্ৰত্যেকেই ব্যক্তিগতভাৱে গভীৰ চিন্তা কৰিব লাগিব। কুৰাণ মজিদ এনে এক অলৌকিক মহাগ্ৰন্থ, ইয়াৰ শিক্ষক একমাত্ৰ আল্লাহ। কোনো মানুহে কোনো মানুহক ক'ব পাৰে, ইয়াৰ দৰ্শন কিন্তু বুজাব নোৱাৰে। দৰ্শন বুজিবলৈ হ'লে প্ৰত্যেকেই ইণ্ডিভিজুৱেলি আল্লাহৰ আদেশ অনুসৰি আল্লাহৰ আয়াতক তাদাব্বুৰ কৰিব লাগিব, চিন্তা চৰ্চা কৰিব লাগিব, গৱেষণা কৰিব লাগিব। তেতিয়া আল্লাহ সুবহানাহু ওয়া তাআলাই তেনে প্ৰত্যেকগৰাকী ব্যক্তিক আল্লাহৰ আয়াতৰ দৰ্শন বুজাই দিব। এনেধৰণৰ দাৰ্শনিক বিষয়বোৰ আমি কুৰাণ মজিদৰ পৰা বুজিবলৈ হ'লে কুৰাণ মজিদৰ আমি সময় দিব লাগিব। চেগা চুৰুকাকে নহয় প্ৰিয় দৰ্শকবৃন্দ, চেগা চুৰুকাকে আজি আমি কুৰাণ মেলি ললো, আজি এটি ভিডিঅ' চালো বা আজি এটি কুৰাণৰ
বয়ান শুনিলোঁ, যিয়ে হওক নহওক, তাৰ পাছত আমাৰ 15 দিনলৈ খবৰ নাই, এমাহলৈ খবৰ নাই। এনেধৰণেৰে যদি আমি কোৰাণ মজিদক গ্ৰহণ কৰোঁ, তেন্তে কোৰাণ মজিদৰ দৰ্শন বিচাৰি পোৱাটো খুব কঠিন বিষয়। আল্লাহ সুবহানাহু ওয়া তাআলা, আমি আগতেও কৈছোঁ, আমাক এটি দিনত 24টি ঘণ্টা দিছে। আমি 23 ঘণ্টাই আমাৰ কামত লগাওঁ, এটি ঘণ্টা আমি আল্লাহৰ কিতাপৰ সৈতে আহক সম্পৰ্ক কৰাৰ চেষ্টা কৰোঁ। ইনশাআল্লাহ প্ৰত্যেকেই দেখা পাব যে কোৰাণ মজিদৰ বাস্তৱতা আল্লাহ সুবহানাহু ওয়া তাআলাই কেনেধৰণে বুজাই আছে। যি কি নহওক, ইয়াৰ পাছত 20 নং আয়াতৰ মাজলৈ, আন-নিছাৰ 20 নং আয়াতৰ মাজলৈ আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। ইয়াতো এতিয়া আল্লাহ সুবহানাহু ওয়া তাআলাই তেনেধৰণৰ প্ৰসংগৰ লগতেই সংগতি ৰাখি 19 নং আয়াতৰ পাছতেই 20 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে, ওয়া ইন আৰাদতুম ইস্তিবদলা জাওজিন, পুৰুষসকলক কৈছে, ওয়া ইন আৰাদতুম, আৰু যদি তোমালোকে ইচ্ছা কৰা, ইৰাদা কৰা, ইস্তিবদলা জাওজিন, যে তোমালোকৰ যি স্ত্ৰী আছে, জাওজ আছে, সেই জাওজক যদি তোমালোকে সলনি কৰিব বিচাৰা, অৰ্থাৎ তোমালোকৰ স্ত্ৰীক যদি তোমালোকে ডাইভোৰ্স কৰিব বিচাৰা, মাকানা জাওজান, আৰু সেই স্থানত যদি আন এগৰাকী স্ত্ৰী বা জাওজ যদি তোমালোকে আনিব বিচাৰা, তেন্তে আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে, ওয়া আতাইতুম ইহদাহুন্না কিনতাৰান, যিগৰাকী মহিলাক তোমালোকৰ স্ত্ৰীক তোমালোকে সলনি কৰি সেই স্ত্ৰীৰ স্থানত আন এগৰাকী স্ত্ৰী আনিবৰ বাবে তোমালোকে ইচ্ছা প্ৰকাশ কৰিছা, তেনে ক্ষেত্ৰত আল্লাহ সুবহানাহু ওয়া তাআলাৰ বিধান হৈছে, ওয়া আতাইতুম ইহদাহুন্না কিনতাৰান, সেই প্ৰথম স্ত্ৰীসকলক আতাইতুম, তোমালোকে যি দিছা, ইহদাহুন্না, সিহঁতৰ মাজৰ কাৰোবাক, কিনতাৰান, যথেষ্ট টকা পইচা, ধন সম্পত্তি, মাল, তোমালোকে তোমালোকৰ স্ত্ৰীসকলক যি দিছা, এতিয়া তুমি সিদ্ধান্ত লৈছা যে সেই তোমালোকে টকা পইচা, ধন সম্পত্তি যথেষ্ট পৰিমাণে দিয়া স্ত্ৰীগৰাকীক তোমালোকে সলনি কৰি সেই স্থানত যদি বেলেগ এগৰাকী স্ত্ৰী আনিব বিচাৰিছা, তেন্তে প্ৰথমগৰাকী স্ত্ৰীক তোমালোকে পৰ্যাপ্ত পৰিমাণৰ যি দিছিলা, আল্লাহে কৈছে, ফালা তাখুজু মিনহু চাইয়ান, যি দিছিলা, ফালা তাখুজু, তোমালোকে ঘূৰাই নলবা, মিনহু চাইয়ান, যি দিছিলা তাৰ পৰা একোৱেই তোমালোকে ঘূৰাই নলবা। তোমালোকে ইৰাদা কৰিছা, সিদ্ধান্ত লৈছা যে তোমাৰ প্ৰথমা পত্নীক তোমালোকে সলনি কৰি দ্বিতীয় এগৰাকী পত্নীক আনিবা, তেন্তে প্ৰথমা পত্নীক ইতিমধ্যে যি পৰিমাণৰ তোমালোকে দিছিলা তাৰ পৰা একো বস্তুৱে তোমালোকে ঘূৰাই নলবা। আল্লাহে প্ৰশ্ন কৰিছে, আতাখুজুনাহু বুহতানান, তোমালোকে কি ল'ব বিচাৰা নেকি? বুহতানান ওয়া ইছমান মুবিন, যে অন্যায় আৰু একেবাৰে স্পষ্ট পাপ কি তোমালোকে ল'ব বিচাৰা নেকি? মন কৰিব, আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই অন্তিম অংশত যি কৈছে, এই দিশসমূহ আমাৰ প্ৰেক্টিকেল জীৱনত আমি এপ্লাই কৰিব লাগে। সাংসাৰিক জীৱনত এনেধৰণৰ ঘটনা পৰিঘটনা বহুতৰ লগতে হয়। বিভিন্ন কাৰণবশতঃ কাৰোবাৰ সাংসাৰিক জীৱন খুব দীঘলীয়া নহয়, আদ বাটতেই তেওঁলোকৰ স্বামী আৰু স্ত্ৰীৰ মাজত বিভেদ আহিব পাৰে। তেনে এক পৰিস্থিতি যেতিয়া হ'ব, আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে, তোমালোকে সলনি কৰিব লগা, তোমালোকৰ যি প্ৰথমা পত্নী আছে, সেই পত্নীক তোমালোকে ইতিমধ্যে যিমান যি বস্তু দিছিলা তাৰ পৰা একোৱেই ঘূৰাই নলবা।
লগে লগে প্ৰশ্ন কৰিছে তোমালোকে স্পষ্ট পাপ আৰু অন্যায় কি তোমালোকে কিনি ল'ব বিচাৰিছা নেকি? তেন্তে চাওক প্ৰিয় দৰ্শকবৃন্দ, এনে ধৰণৰ আমাৰ যিসকলৰ জীৱনত ঘটনা পৰিঘটনা ঘটিছে বা তেনে ঘটনাৰ বাবে চিন্তা চৰ্চা যিসকলে ইৰাদা কৰিছে নিজৰ পত্নী সলনি কৰাৰ দিশটো, এই ক্ষেত্ৰত এই আয়াতৰ প্ৰতি যাতে প্ৰত্যেকেই দৃষ্টি দিয়ে। কিয়নো আল্লাহ সুবহানাহু ওয়া তাআলাই এনেধৰণে দিয়া বস্তু প্ৰথমা পত্নীৰ পৰা ঘূৰাই লোৱাটো এক স্পষ্ট পাপ বুলি অভিহিত কৰিছে, অন্যায় বুলি অভিহিত কৰিছে আয়াতৰ অন্তিম অংশত। তাৰ পাছৰ আয়াতৰ মাজলৈ আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। 21 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই এনেধৰণৰ সলনি কৰিবলগীয়া যেতিয়া হয়, আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে ৱা কাইফা তাখুজুনাহু, কেনেকৈ তোমালোকে সিহঁতৰ পৰা সেইবোৰ ঘূৰাই ল'বা প্ৰথমা পত্নীৰ পৰা। ৱাকাদ আফদা বা'দুকুম ইলা বা'দিন, যেহেতু তোমালোকে এজনে আনজনৰ সৈতে ইতিমধ্যে তোমালোকে সংসাৰ কৰিছা, তোমালোকৰ পাৰিবাৰিক জীৱন ইতিমধ্যে কিছু দিন তোমালোকে অতিক্ৰম কৰিছা, গতিকে কাইফা তাখুজুনাহু, গতিকে কেনেকৈ তোমালোকে সেইবোৰ ঘূৰাই ল'বা, যেহেতু ইতিমধ্যে তোমালোকে এজনে আনজনৰ সৈতে এক দীঘলীয়া সম্পৰ্ক কৰিছা। ৱা আখাজনা মিনকুম মিসাকান গালিজান, আৰু এনেধৰণৰ তোমালোকৰ সংসাৰৰ মাজত ৱা আখাজনা, আৰু তোমালোকে লৈছিলা মিনকুম, তোমালোকৰ মাজত, অৰ্থাৎ স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ লগত মিসাকা গালিজান, খুব গধুৰ গধুৰ মিসাক, অৰ্থাৎ বহুতো অংগীকাৰ ইজনে সিজনৰ লগত। আমি স্বাভাৱিকতে পতি পত্নীৰ মাজত প্ৰাৰম্ভিক অৱস্থাত তেওঁলোকৰ যেতিয়া নতুনকৈ সংসাৰ আৰম্ভ হয়, তেওঁলোকে ইজনে সিজনক বহুতো প্ৰমিছ কৰে যে সুখে দুখে আমি দুয়ো সদায় একেলগেই থাকিম, ইজনে সিজনক আমি কেতিয়াও এৰা এৰি নকৰোঁ। কিন্তু সময়ৰ কালত যদি এনেধৰণৰ সংসাৰৰ কোনো ফাট মেলাৰ উপক্ৰম হয়, তেন্তে আল্লাহ সুবহানাহু ওয়া তাআলাই 20 নং আয়াতত যিসমূহ কথা কৈছে, কোনো বস্তু ঘূৰাই ল'বলৈ মানা কৰিছে, আল্লাহে ইমান সুন্দৰকৈ বুজাইছে কেনেকৈ তোমালোকে ঘূৰাই ল'বা। ইতিমধ্যেতো তোমালোকে মৰম স্নেহৰ মাজত তোমালোকে এক দীঘলীয়া সংসাৰ অতিক্ৰম কৰিছা আৰু ইজনে সিজনৰ লগত অংগীকাৰবদ্ধ হৈছা, মিসাক তোমালোকৰ মাজত আছিল, ডাঙৰ ডাঙৰ মিসাক, তেন্তে কেনেকৈ তোমালোকে সিহঁতৰ পৰা এই বস্তুসমূহ ঘূৰাই ল'বা। প্ৰিয় দৰ্শকবৃন্দ, উপৰুৱাকৈ চালে আমি হয়তো ইয়াৰ গভীৰতাৰ মূল দৰ্শনসমূহ আমি বুজি নাপাম। এনেধৰণৰ অপৰাধসমূহ আমি কিন্তু গৰিষ্ঠ সংখ্যকেই কৰি আছোঁ, যিসকলৰ মাজত বিবাহৰ বিচ্ছেদ ঘটিছে। তেনেধৰণৰ বৈবাহিক বিচ্ছেদৰ ক্ষেত্ৰত আল্লাহ সুবহানাহু ওয়া তাআলাই কেনেধৰণৰ সুন্দৰ সুন্দৰ পৰামৰ্শ আমাক দিছে, সুন্দৰ সুন্দৰ আদেশ দিছে। এই আদেশসমূহ আমি যদি পালন কৰোঁ, তেন্তে বিবাহ বিচ্ছেদ হোৱাৰ পাছতো আল্লাহ সুবহানাহু ওয়া তাআলাই তেনে প্ৰত্যেকগৰাকী পুৰুষ বা নাৰীৰ ক্ষেত্ৰত ইনশাআল্লাহ পুনৰ তেওঁলোকৰ সুখৰ সংসাৰ আনি দিব। আমি আল্লাহৰ আয়াতৰ প্ৰতি আহক ধাবিত হওঁ, আল্লাহৰ আয়াত বুজাৰ চেষ্টা কৰোঁ। সৰু বৰ বহুতো বিষয়, পাৰিবাৰিক জীৱন সম্পৰ্কৰ আয়াতসমূহ আমি আপোনালোকৰ মাজলৈ সাধ্যানুসৰি চেষ্টা কৰিছোঁ উলিয়াই আনিবৰ বাবে আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। লগে লগে আমাৰ আহ্বান, যাতে প্ৰত্যেকেই আপোনালোকে আয়াতসমূহ খুব বেছিকৈ পঢ়ক, বেছিকৈ পঢ়ক, আল্লাহক বাৰম্বাৰ কৈ থাকক যে ৰাব্বি জিদনি ইলমান। নিশ্চিতভাৱে আল্লাহ সুবহানাহু ওয়া তাআলাই এই কোৰআনৰ দৰ্শন আমাক বুজাব, যদিহে আমি যথাযথভাৱে আল্লাহৰ কথা বতৰাৰ প্ৰতি সমৰ্পিত হোৱাৰ মানসিক প্ৰস্তুতি লওঁ। তেনে প্ৰত্যেকগৰাকী লোকক ইনশাআল্লাহ আল্লাহ সুবহানাহু ওয়া তাআলাই সঠিক পথত পৰিচালিত কৰিব। আলহামদুলিল্লাহ,
रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। रब्बना आमन्ना बिमा अंजलता व तबअना रसूल फक्तुबना मअस स्वाहिदीन व मा अलैना इल्लल बलाग व मा तौफीक इल्ला बिल्लाह। सलामुन अलैकुम।